সোমবাৰৰ নিশা যোৰহাটত যি ঘটনা সংঘটিত হৈছিলে তাৰ চাঞ্চল্য আজি 4 দিন হৈ গ'ল, এতিয়াও কিন্তু তাৰ চাঞ্চল্য অব্যাহত আছে। তাৰ যি চেপা উত্তেজনা, এই উত্তেজনা আজিও বিৰাজ কৰিছে যোৰহাটত। বিশেষতঃ যোৰহাটৰ অৰ্বিট যি হোটেলখন আছিলে সেই হোটেলৰ সন্মুখত মই এতিয়া উপস্থিত আছোঁ আৰু এই অৰ্বিট হোটেলখনতে মোক সহযোগী কেমেৰা পাৰ্চনে দেখুৱাব। এই অৰ্বিট হোটেলখন এইখনতে সোমবাৰে নিশা প্ৰায় 9:45 যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত এক অভিযান চলিছিলে। খবৰ আছিলে, তেওঁলোকৰ হাতত ইনপুট আছিলে, ইয়াত অবৈধভাৱে নাৰী দেহৰ ব্যৱসায়ী চলে বুলি এটা ইনপুট লাভ কৰিছিলে, এটা তথ্য লাভ কৰিছিলে আৰু সেই তথ্যৰ ভিত্তিত ইয়াত অতিৰিক্ত অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত এক জোৰদাৰ ইয়াত অভিযান চলিছিলে আৰু যিটো অভিযান একে সফল অভিযান হিচাপে পৰিগণিত হৈছিলে। যোৰহাটৰ সাধাৰণ ৰাইজে এই অভিযানক প্ৰশংসা কৰিছিলে। এই অভিযানৰ যথেষ্ট আলোচনা হৈছিলে, যথেষ্ট বিভিন্ন ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ কমেণ্টে, ভাল কমেণ্ট বা যিখিনি প্ৰশংসামূলক কমেণ্টে উপচাই পেলাইছিলে। কিন্তু তাৰ পিছত যি ঘটনা সংঘটিত হ'ল, ঘটনা এক প্ৰকাৰে ক'বলৈ গ'লে ঘটনা বুলি নহয়, পৰিঘটনা, আৰু এই পৰিঘটনা সংঘটিত হৈছিলে মঙলবাৰে সন্ধ্যা লগাই পোহৰলৈ আহিছিলে। যেতিয়া ইয়াৰ পৰা যি অভিযান চলিছিলে সেই অভিযান কালত ইয়াৰ পৰা 7 গৰাকী যুৱতী বোৱাৰীসহ 8জন যুৱকক ইয়াৰ পৰা আটক কৰি লোৱা হৈছিলে। যিটো অতিৰিক্ত আৰক্ষী অধীক্ষকজনে নিজে সংবাদ মাধ্যমৰ আগত আমাৰ আগত সেই মন্তব্য কৰিছিলে যে 8জন যুৱক আছে আৰু 7 গৰাকী যুৱতী ইয়াৰ পৰা আমি অবৈধ কিছু অসংযত অৱস্থাত পাইছিলে বুলি তেওঁ মন্তব্য কৰিছিলে। অৱশ্যে তেতিয়া সেই সময়ত অতিৰিক্ত আৰক্ষী অধীক্ষক যিজন আছিলে তেওঁ এই মন্তব্যটো কৰা হোৱা নাছিল যে অসংযত অৱস্থাত পাইছিলে, কিন্তু তেওঁলোকে কৈছিলে যে তথ্য লাভ কৰিছে আৰু এয়া এক বেআইনী কাৰ্য আছিলে যাৰ বাবে ইয়াত অভিযান চলিছিলে। আৰু আমি দ্য নিউজ প্লাছৰ দৰ্শকসকলক পূৰ্বৰে পৰা দেখুৱাই আছোঁ, মঙলবাৰে যোৱা দেখুৱাইছিলোঁ কিদৰে অভিযান চলিছিলে। ইয়াত যিসমূহ দুৱাৰ আছে 102 নম্বৰ কোঠাটো যিটো তথ্য লাভ কৰিছিলে আৰক্ষীয়ে তথ্য লাভ কৰা সেই বিশেষ 102 নম্বৰ কোঠাটো, সেই 102 নম্বৰ কোঠাটো কিন্তু যেতিয়া নক কৰিছিলে আৰক্ষীয়ে বাহিৰৰ পৰা যেতিয়া নক কৰিছিলে, দুৱাৰ খুলি দিবলৈ কৈছিলে, সেই সময়ত দুৱাৰ খোলা হোৱা নাছিলে, যাৰ বাবে দুৱাৰ ভাঙিবলৈ বাধ্য হৈছিলে আৰক্ষী। 102, 104, 105, 108 আটাইকেইটা কোঠাৰে এতিয়াও যদি ভিতৰলৈ গৈ চোৱা যায় তেতিয়া সেইকেইটা তেনেদৰে পৰি আছে। তাত যিসমূহ আপত্তিজনক সামগ্ৰী আছিলে সেই সামগ্ৰীসমূহো কিন্তু আৰক্ষীয়ে জব্দ কৰা নাছিলে আৰু সেই তথ্য পোহৰলৈ আহিছিলে মঙলবাৰে পুৱা। যি সোমবাৰে নিশা যি অভিযান চলিছিলে সেই অভিযানৰ আৰম্ভণিৰ পৰা এজন ব্যক্তি আছিলে, জাতীয় সংগঠনৰ এজন নেতা হয়, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সহকাৰী সাংগঠনিক সম্পাদক। আমি আপোনাৰ ওচৰলৈ আহিম। সোমবাৰে নিশা আপুনি ইয়াত উপস্থিত আছিলে, আৰক্ষীৰ প্ৰতিটো অভিযান কিদৰে হৈছে, কেনেদৰে হৈছিলে আপুনি স্বচক্ষে প্ৰত্যক্ষ কৰিছিলে। সেইদিনা কিমান যুৱতী নিছিলে আৰু আৰক্ষীয়ে কি মন্তব্য কৰি গৈছিলে? হয়, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব, শলাগ ল'ব লাগিব যোৰহাট জিলা প্ৰশাসনক, ধন্যবাদ দিব লাগিব। যোৰহাট জিলা আৰক্ষী প্ৰশাসনক ধন্যবাদ দিব লাগিব, কিয়নো ইমান ডাঙৰ এটা বৃহৎ নেক্সাছ যোৰহাটত যিহেতু সংঘটিত হৈছিলে তেওঁ উৎখাত কৰিবলৈ যোৰহাট জিলা প্ৰশাসনে সফল হৈছিলে। কিন্তু কথা হ'ল কি, আমি দেখিছিলোঁ যে 7 গৰাকী যুৱতী আৰু 8জন যুৱকক ইয়াৰ পৰা কৰায়ত্ব কৰি পেলাই যোৰহাট মানে থানালৈ লৈ গৈছিলে। কিন্তু তাৰপিছত আমি বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি আমি জানিব পাৰিলোঁ যে 3জনকহে এৰেষ্ট কৰিলে, বাকী সকলোকে মানে এৰি দিয়া হ'ল। কি কাৰণত এৰি দিলে এই বস্তুটো এটা সাঁথৰ হৈ থাকিলে আজিৰ তাৰিখত। কিন্তু এটা কথা এই চেগতে ক'ম যে যিখন হোটেলত এই নেক্সাছটো চলিছিল, এই যিখন দেখিবলৈ পাইছে আপোনালোকে হোটেল অৰ্বিটত মানে আচলতে পূৰ্বতে আছিলে হোটেল ব্ৰহ্মপুত্ৰ ৰ'জভেলী নামৰ এটা প্ৰতিষ্ঠানৰ আছিলে। ব্ৰহ্মপুত্ৰত কৰ্মৰত আছিলে ৰ'জভেলীৰে এজন এমপ্লয় ৰোহিণী বৰঠাকুৰ নামৰ। আমি সেই বিষয়লৈ আপোনাৰ ওচৰলৈ আহিম, কিন্তু আপোনাক এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ইয়াত এখন স্কৰপিঅ' বাহন আছে, এই বাহনখন সোমবাৰে নিশাও ইয়াতে আছিল? হয়, আছিলে, ইয়াতে আছিলে, আমি দেখা পাইছিলোঁ। এই বাহনখন ৰোহিণী বৰঠাকুৰ বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। কিন্তু কথা হ'ল কি, এই ৰোহিণী বৰঠাকুৰ বাহনখন সোমবাৰে নিশা ইয়াত আছিলে, অৰ্থাৎ তেওঁ ইয়াতে থকাটো সম্ভাৱনা আছে নেকি বাৰু? সেইটো আমি ক'ব নোৱাৰিম, যিহেতু যিখিনি মানুহ গ্ৰেপ্তাৰ কৰিছিলে, যিখিনি মানুহ ইয়াৰ পৰা লৈ গৈছিলে, সেই প্ৰত্যেকজন ব্যক্তিকে মানে এখন চাদৰেৰে মানে মেৰিয়াই নিয়া হৈছিলে। আপোনালোকে হয়তো প্ৰত্যক্ষ কৰিছে নিজেও। আমি মানুহ এজনৰ মুখ ভালকৈ দেখা পোৱা নাছিলোঁ।
কিন্তু এটা ডাঙৰ কথা যে এই হোটেলখনৰ ছত্ৰছায়াতে যিহেতু এটা ইমান ডাঙৰ এটা নেক্সাছ চলি আছিলে, সেই হোটেলখনৰ যিটো মালিকেই হওক বা পৰিচালকেই হওক, তেওঁ যিহেতু জ্ঞাতসাৰী যিহেতু হৈ আছিলে, গতিকে তেওঁক আজিৰ তাৰিখলৈকে যোৰহাট জিলা প্ৰশাসনে তদন্তৰ আওতালৈ অনা নাই কিয়? এইটো এটা আমাৰ মুকলিমূৰীয়া প্ৰশ্ন। যোৰহাট জিলা প্ৰশাসনে অতি শীঘ্ৰেই ৰোহিণী বৰঠাকুৰ নামৰ যিজন ব্যক্তি তেওঁক তদন্তৰ আওতালৈ আনক। আৰু এটা কথা আমি দাবী জনাম যোৰহাট জিলা প্ৰশাসনক, তেওঁ যিহেতু ৰ'জভেলীত কৰ্মৰত আছিলে, আমাৰ বহু সোঁৱে বাৱে তেওঁ অগাধ সম্পত্তি তেওঁ গঢ়ি তুলিছে, তেওঁলোকৰ বংশ পৰিয়ালৰ সকলোৰ যোগেদি গঢ়ি তুলিছে। ইয়াৰো এটা তদন্ত হ'ব লাগে, আমি অনুৰোধ জনাম। আৰু ইয়াত যিজন মেনেজাৰ আছিলে তেওঁক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিলে। আৰু এটা ইয়াত প্ৰশ্ন উদয় হৈছে, যিহেতু সোমবাৰে ঘটনাটো 56/2026 নম্বৰত পুলিবৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু হৈছে নাৰী দেহৰ ব্যৱসায়ী সম্পৰ্কত। হোটেলখনৰ মেনেজাৰজনক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। দেৱীনা পেগু যিগৰাকী মূল খলনায়িকা তেওঁক প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মালৈ, আৰু লগতে এগৰাকী হোটেলৰ ৰিচিপশ্যনিষ্ট তেওঁকো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। কিন্তু এই ৰোহিণী বৰঠাকুৰ তেওঁক এতিয়ালৈকে আৰক্ষীয়ে সোধপোছৰ বাবে আটক নকৰিলে। সেইটোৱে কৈছোঁ মই, সেইটো এটা ডাঙৰ কথা সাঁথৰ হৈ থাকিলে। ৰোহিণী বৰঠাকুৰ নামৰ যিজন ব্যক্তি তেওঁক এতিয়ালৈকে তদন্তৰ আওতালৈ অনা নাই কিয়? এইটো এটা মুকলিমূৰীয়া প্ৰশ্ন। আমি আজিৰ তাৰিখত দাবী জনাইছোঁ যে সেই যিজন ব্যক্তিৰ ছত্ৰছায়াত ইমান ডাঙৰ এটা নেক্সাছ চলি আছিলে, ছত্ৰছায়াত বুলি ক'লেও ভুল কোৱা নহ'ব, কিয়নো অৰবিট হোটেলতে যিহেতু নিজেই জিলা প্ৰশাসনে ইয়াৰ পৰা গ্ৰেপ্তাৰ কৰিছে, গতিকে তেওঁক আজিৰ তাৰিখলৈকে তেওঁক তদন্তৰ আওতালৈ অনা নাই কিয়? আনিব লাগে। ৰোহিণী বৰঠাকুৰ যিজন অতি বিতৰ্কিত বুলি পূৰ্বৰ পৰা তেওঁৰ নামত এটা কিছু গোচৰো ৰুজু হৈ আছে। হয়, সেইখিনি আমি শুনিছোঁ। যিহেতু ৰ'জভেলীত তেওঁ কৰ্মৰত আছিলে, এটা চিধা কথা যে এজন বেংকিং ছেক্টৰত কাম কৰা এজন ব্যক্তিয়ে খুব বেছি 30,000 বা 25,000 বা 35,000 টকা দৰমহা পাব পাৰে। গতিকে সেই তেনে এজন ব্যক্তিয়ে ইমান ডাঙৰ সুউচ্চ এখন অট্টালিকা সম্পন্ন অৰবিট হোটেল, তাৰপিছত তেওঁলোকৰ বংশ পৰিয়ালৰ নামত ক্ৰয় কৰিছে, তেওঁ নিজৰ নামত নাই। তেওঁ মেডিকেল কলেজৰ ওচৰত এটা আছে, সেউজ নগৰত এটা প্ৰপাৰ্টি আছে, অনুসন্ধান কৰিলে আপোনালোকে গম পাব। আৰু পতিয়া ফকলাটো এটা ডাঙৰ বৃহৎ 50-60 বিঘাৰ এটা প্লট ক্ৰয় কৰিছে। গতিকে ইমানবোৰ সম্পত্তি কেনেকৈ কৰিবলৈ পালে? ইয়াৰ এটা তদন্ত হ'ব লাগে। আমি মুখ্যমন্ত্ৰী মহোদয়কো অৰ্থনৈতিক তদন্ত হ'ব লাগে তেওঁৰ প্ৰতি। নিশ্চয়কৈ এই সময়তে যি ৰোহিণী বৰঠাকুৰ আছে, এই হোটেলখনৰ স্বত্বাধিকাৰী, তেওঁক লৈ এতিয়া বিভিন্ন ধৰণে যোৰহাটত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। কিয়নো ৰোহিণী বৰঠাকুৰ নামত 2023 চনত এটা চেক বাউন্সৰ গোচৰো ৰুজু হৈ আছে। আৰু সেই চেক বাউন্সৰ গোচৰ ইতিমধ্যে দ্য নিউজ প্লাছৰ দৰ্শকসকলক আমি কালি অধিবক্তাৰ যি মন্তব্য আছিলে, মন্তব্যত আমি দেখুৱাইছোঁ 10 লাখ টকাৰ চেক আছিলে, সেই চেকখন বাউন্স কৰিছিলে। আৰু বাউন্স কৰাৰ যিটো কাৰণ দৰ্শাইছিলে বেংকৰ তৰফৰ পৰা, সেয়া কিন্তু আছিলে বেংক একাউণ্ট হোল্ডাৰে স্ব-ইচ্ছাৰে চেকখন ড্ৰ হ'বলৈ নিদিলে। যিটো সৰ্বসাধাৰণতে দেখা পোৱা যায় যে ফোন আহে বেংকৰ পৰা, যেতিয়া এটা ডাঙৰ এমাউণ্টৰ এটা ধন একাউণ্ট ট্ৰেঞ্জেকশ্যন হ'বলগীয়া হয়, সেই সময়ত বেংকৰ পৰা ফোন আহে যে চেকখন আপুনি স্ব-ইচ্ছাই দিছে নে কিবা ইয়াত ৰহণ খনা হৈছে, তেনে ফোন আহে। আৰু সেই ফোনটো আহোঁতেই অধিবক্তাজনে জনোৱা মতে ফোনত তেওঁ কৈছিলে যে এই চেকখন তেওঁৰ দ্বাৰা এতিয়া উইথড্ৰ কৰিব নোৱাৰি। অৰ্থাৎ এটা প্ৰবঞ্চনা গোচৰ 2023 চনত ৰুজু হৈ আছে। 2023 চনৰ পিছত এতিয়া 2026 চনত পুনৰ এটা অৰবিট হোটেলত যি কাণ্ড সংঘটিত হ'ল, দেৱীনা পেগু ইতিমধ্যে মূল খলনায়িকা, তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে। অৰবিট হোটেলৰ যিজন মেনেজাৰ জনৈক প্ৰাণজিতক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ল। হোটেলখনৰ ৰিচিপশ্যনিষ্ট এগৰাকী, তেওঁকো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ল। কিন্তু এই যিজন ৰোহিণী বৰঠাকুৰক আজিলৈকে কিয় এবাৰো সোধপোছৰ বাবে থানালৈ মাতিব নোৱাৰিলে, তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। পুলিবৰ আৰক্ষী থানাত 56/2026 নম্বৰত গোচৰ ৰুজু হৈছে নাৰী দেহৰ ব্যৱসায়ী বুলি। কিন্তু নাৰী দেহৰ ব্যৱসায়ীৰ লগত সকলোৱে জানে, এই কথা প্ৰতিজন দৰ্শকে জানে, প্ৰতিজন যোৰহাট অসমৰ প্ৰতিজন সৰ্বসাধাৰণ ৰাইজে জানে, যেতিয়া নাৰী দেহৰ ব্যৱসায় বা ছেক্স ৰেকেট জাতীয় এনেধৰণৰ গোচৰ ৰুজু হয়, তেতিয়া দুইটা পাৰ্টি থাকিব লাগে। এতিয়া আৰক্ষীয়ে যি অধিবক্তাই আমাক জানিবলৈ দিছিলে, আৰক্ষীয়ে এই যুৱতীসকলক ভুক্তভোগী বুলি আদালতত ইতিমধ্যে জানিব দিছে যে 7গৰাকী যুৱতী ভুক্তভোগী আছিলে। 7গৰাকী নহয়, ক্ষমা কৰিব, তাৰে দেৱীনা পেগু ইতিমধ্যে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাইছে। বাকী যিসকল আছিলে তেওঁলোক ভুক্তভোগী। যদি ভুক্তভোগী হয়, তেওঁলোকৰ ওপৰত সেই ঘটনা সংঘটিত কৰিলে কোনে? যিহেতু ইয়াত যুৱক এজনো ইয়াত আৰক্ষীয়ে আদালতত হাজিৰ নকৰালে,
সেই এটা প্ৰশ্ন উত্থাপিত হৈছে। কিন্তু তাৰ পিছত যিসমূহ ৰোহিণী বৰঠাকুৰ যি স্বত্বাধিকাৰীজন আছে তেওঁৰ বিৰুদ্ধে যিসমূহ চৰ্চা লাভ কৰিছে এতিয়া, সেই চৰ্চাই কিন্তু যথেষ্ট আৰক্ষীৰ স্থিতিৰ বাবে প্ৰশ্ন উত্থাপন হৈছে। আৰক্ষীয়ে ইয়াত কি ধৰণৰ অভিযান চলালে সেয়াও প্ৰশ্ন উত্থাপিত হৈছে। এতিয়া এই সকলোবোৰ প্ৰশ্ন জ্যেষ্ঠ আৰক্ষী অধীক্ষকজনে কিদৰে উত্তৰ দিব, এতিয়ালৈকে কিন্তু আৰক্ষী বিভাগৰ তৰফৰ পৰা এতিয়ালৈকে কোনো নিজৰ স্থিতিটো স্পষ্ট কৰা নাই। আৰু আমি যিমান দূৰ জানো, ৰজাবাৰী, বৰহোলা, উত্তৰ পশ্চিম যোৰহাটৰ যুৱকসকল আছিলে, তেওঁলোক 8জন যুৱক আছিলে। এজনে ৰেপিড' চলায়, ৰেপিড' চলোৱাজনে ইয়ালৈ কিয় আহিছিলে সেয়া এতিয়ালৈকে স্থিতি স্পষ্ট হোৱা নাই। এখন সম্পূৰ্ণ অস্পষ্ট ছবি। বৰহোলাৰ পৰা হোটেল অৰবিট, যোৰহাটৰ চহৰৰ মাজত নহয়, যোৰহাটৰ চহৰৰ পৰা দূৰত আছে এইখন। এই হোটেল অৰবিটলৈ বৰহোলাৰ পৰা কিয় যুৱক আহিব লগা হ'ল সেয়া তদন্তৰ আওতালৈ আহিব লাগে। আৰু আমি যিমানটো জানো, আমাৰ হাতত যিমান তথ্য আহি পৰিছে, পুলিবৰ থানাত গোটেইকেইজন যুৱককে ৰখা হৈছিলে। আগদিনা ৰাতি যেতিয়া অভিযান চলিছিলে তেতিয়া লৈ গৈছে, পিছদিনা বিয়লি 5 বজাত যুৱকসকলক তেওঁলোকৰ অভিভাৱকসকলক মাতি আনি নিৰ্দিষ্ট যি আৰক্ষীৰ নিয়ম থাকে সেই নিয়মৰ অনুসৰি তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হৈছিলে। তাৰ পৰা এটা স্পষ্ট হয় যিহেতু 12 ঘণ্টা সময় পাৰ কৰি গৈছিলে, তেওঁলোকক আদালতত হাজিৰ কৰিব লাগিছিল নে নালাগিছিল, কেনেকুৱা আৰক্ষীৰ কেনেকুৱা নিয়ম আছে সেই সকলোবোৰ আৰক্ষীয়ে জানিব। আৰক্ষীয়ে এতিয়াও স্থিতি স্পষ্ট কৰা নাই। গতিকে সেইখিনি আৰক্ষীয়ে যেতিয়া মন্তব্য কৰিব, আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা যেতিয়া মন্তব্য হয় তেতিয়া সকলো স্পষ্ট হৈ পৰিব। কিন্তু যোৰহাটবাসীৰ দাবী, ৰোহিণী বৰঠাকুৰক কিয় তদন্তলৈ অনা হোৱা নাই এতিয়াও, নে ৰোহিণী বৰঠাকুৰে ইতিমধ্যে অগ্ৰিম জামিনৰ বাবে আগবাঢ়িছে নেকি, সেইলৈ এটা প্ৰশ্ন উত্থাপিত হৈছে। যদি অগ্ৰিম জামিনৰ বাবে আগবাঢ়িছে, তেওঁ কিদৰে আগবাঢ়িব পাৰিলে তাক লৈ এটা প্ৰশ্ন। যদিহে তেওঁ গোচৰটোত অন্তৰ্ভুক্ত হোৱা নাই, তেওঁ অগ্ৰিম জামিনৰ বাবে কিয় আগবাঢ়িছে, এতিয়ালৈকে সেয়া তথ্য আমাৰ হাতত আহি পৰাহি নাই। কিন্তু এক অনিশ্চিত সূত্ৰৰ পৰা জানিব পৰা মতে তেওঁ অগ্ৰিম জামিনৰ বাবে আগবাঢ়িছে। কিন্তু এনে ক্ষেত্ৰত আৰক্ষীৰ স্থিতি, আৰক্ষীয়ে কি কৰিছে সেই সকলোবোৰ স্পষ্ট কৰিব লাগে। আৰক্ষীয়ে বাকীবোৰ অন্য ঘটনাৰ ক্ষেত্ৰত যি ধৰণে তেওঁলোকে সংবাদমেল অনুষ্ঠিত কৰে বা সাংবাদিকসকলৰ জৰিয়তে সকলো ৰাইজক জনায় কি হৈছে, ঘটনা কিদৰে তদন্ত আগবাঢ়িছে, সেই সকলো তথ্য যিদৰে সদৰি কৰে, এই ঘটনাৰ ক্ষেত্ৰতো কিন্তু সেই একেদৰে ৰাইজে জানিব বিচাৰিছে আৰক্ষীয়ে তদন্ত কিদৰে আগবাঢ়িছে সেয়া জানিব বিচাৰিছে। আৰু আশা কৰিম আৰক্ষী প্ৰশাসনে অতি সোনকালে এই যি তদন্ত কিদৰে আগবাঢ়িছে, তদন্তৰ আওতালৈ কোন কোন আহিছে, সকলোবোৰ তথ্য অতি সোনকালে ৰাজহুৱা কৰিব বুলি আশা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।